আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ যি অনলাইন প্ৰক্ৰিয়া ইতিমধ্যে সমাপ্ত হ'ল যোৱা 29 ডিচেম্বৰ তাৰিখেই। তাৰ পাছত বহুতৰ এটা প্ৰশ্ন আছিলে যে কেতিয়া ইয়াৰ এক্সামটো অনুষ্ঠিত হ'ব। বহুতে সুধি আছিলে, বহুতে কমেণ্ট কৰি থাকে। ইয়াৰ আগতো আমি কেইবাবাৰো কৈছিলোঁ যে মেট্ৰিক পৰীক্ষা যি হ'ব সেই মেট্ৰিক পৰীক্ষাৰ আগে পাছে হ'ব বুলি আমি কৈছিলোঁ। আৰু যদিহে মেট্ৰিক পৰীক্ষাৰ আগত ADR এক্সামটো নহয় তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাৰ পাছত অনুষ্ঠিত হ'ব বুলি আমি আগৰ ভিডিঅ'ত কৈছিলোঁ। আৰু এতিয়া আমি পুনৰ আপোনালোকক জনাব বিচাৰিছোঁ যে ADR যিটো এক্সাম সেই এক্সামটো মেট্ৰিক পৰীক্ষাৰ পাছতেই হোৱাটো ইতিমধ্যে ফিক্স হৈছে। আৰু এই যি ADR পৰীক্ষা সেই ADR পৰীক্ষাটো অহা জুন জুলাই মাহত হ'ব। আৰু এতিয়া যথেষ্ট সময় আছে, পঢ়িবলৈ যথেষ্ট সময় আছে। আৰু ইয়াৰ লগে লগে এটা কথা বহুতে সুধি থাকে যে LP UPৰ যিটো নিযুক্তি কেতিয়া দিব, সেইটো এটা বহুতে সুধি থাকে যে ইলেকশ্যনৰ আগত নে ইলেকশ্যনৰ পাছত। এতিয়া যি অনলাইন এপ্লাই চলি আছে, অহা 2 ফেব্ৰুৱাৰীলৈকে হ'ব অনলাইন এপ্লাই। আৰু তাৰ পাছতে খুব সম্ভৱ ফেব্ৰুৱাৰী লাষ্ট মানলৈ মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আৰু এইফালৰ পৰা চাবলৈ গ'লে যে এইবাৰ LP UPৰ কিন্তু নিযুক্তি ইলেকশ্যনৰ আগত হোৱাৰ এটা অনুমান আমি পাব পাৰোঁ। আৰু প্ৰত্যেকবাৰেই কিন্তু অনলাইন এপ্লাই শেষ হোৱাৰ 25ৰ পৰা 25 খুব বেছি 25 দিনৰ পাছতেই কিন্তু প্ৰভিজনেল মেৰিট লিষ্ট ওলায়। সেইফালৰ পৰা চাবলৈ গ'লে ফেব্ৰুৱাৰী লাষ্ট মানলৈকে কিন্তু প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আৰু তাৰ আগতেই ডকুমেণ্ট ভেৰিফিকেশ্যন ওলোৱাৰ সম্ভাৱনা আছে, যদিহে DWE যোৱা বছৰৰ নিচিনাকৈ গোটেই চিলেকশ্যন প্ৰচেছটো কণ্ডাক্ট কৰে। তো আমি জানিব পাৰিছোঁ ফেব্ৰুৱাৰী লাষ্ট মানলৈ মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আৰু ADR কাৰণে আপোনালোকে বহুত সময় পাব। জুন জুলাইত পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ADR প্ৰক্ৰিয়াটো যথেষ্ট এবাৰ দীঘলীয়া হ'ব। তো যিসকলে LP UPৰ কথা সুধি আছিলে তেওঁলোকৰ কাৰণে মই ইনফৰ্মেশ্যনটো দিলোঁ। বিশেষকৈ ফেব্ৰুৱাৰী লাষ্ট মানলৈকে প্ৰভিজনেল মেৰিট লিষ্ট ওলোৱাৰ সম্ভাৱনা আছে। আৰু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে হয়তো এইবাৰ আগতীয়াকৈ মাতিব পাৰে প্ৰাৰ্থীসকলক। সকলো ইনফৰ্মেশ্যন জনাই থাকিম। যোৱাবাৰ যি হৈছিলে সকলোখিনি কথা আপোনালোকক জনাই থাকিম। আমাৰ সৈতে কানেক্ট হৈ থাকিব, ভিডিঅ'সমূহ চাই থাকিব আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।